So hey guys, so Puspa di ruler ta trailer release hoise aru adi hei trailer to upore kotha patibo aisu. Puspa bortoman hoi thaka na fire. Puspa bortoman hoi goise wildfire. Aru Puspa da ei har kotha koise jeta manibo to lagiboi. Aru thik tenekei trailer to jeta release hol trailer to hoi gol wildfire. 2 minute kiman second trailer release hoise aru hei 2 minute kiman second trailer to 1 second karone moi ifati pa chabo par nai. Trailer to mane engaging asile. बहुत बढ़िया আছিল ট্ৰেইলাৰ তো 2 মিনিট 45 নে 46 সেকেন্ডৰ ট্ৰেইলাৰ আছিল আৰু ট্ৰেইলাৰটো বহুত কিবা কিবি দেখালে আৰু গম পালো যে পুষ্পা বৰ্তমান নেশ্যনেল ডন হৈ থকা নাই পুষ্পা বৰ্তমান হৈ গৈছে ইন্টাৰনেশ্যনেল ডন অকল এটা বস্তু আপত্তি আছে যে অকমান তাৰ ক্যাৰেক্টাৰটো অকমান ছাপৰি টাইপ বনাইছে বহুত একো আছিলে সোশ্যাল মিডিয়াত যদি আপুনি চাব পাৰে তেন্তে মনি গম পায় যে পুষ্পাৰ ক্যাৰেক্টাৰটো অকমান ছাপৰি বুলি কৈ আছিল যেহেতু তাৰ পোছাক ষ্টাইলক বা অকমান হেয়াৰষ্টাইল ষ্টাইলক কালাৰ সালাৰ হেনেকা টাইপ কৰিছে কিন্তু আমি ইমানখিনি ভাল পাওঁ যে পুষ্পা সেইখিনি বস্তু আমি নেগলেক্ট কৰিব পাৰিম কিন্তু এই মুভিত একশ্যন বহুত বেছি লাগিব এবাৰ বাজেটো বহুত বেছি হৈ গৈছে প্ৰথমখনতকৈ কাৰণ প্ৰথমখন ৰিলিজ হোৱাৰ পিছত এইখনৰ হাইপ বহুত বেছি বাঢ়ি গৈছিলে আৰু তাৰ অপজিট যোনজন ভিলেন আছে মানে পুলিচজন ভাই সাহেব ইউ নেক্সট লেভেল দেখাইছে তাৰতো এক্টিং জানে সকলোৱে কিমান ভাল এজন এক্টৰ হয় আৰু বৰ্তমান মুভিখন এটা বস্তু মই ধৰিলোঁ যে পুষ্পাই এই ফিল্মখনৰ ভিতৰত মানে ট্ৰেইলাৰটোত যেনেকৈ ঘনীয়েকৰ কথা মানে শ্ৰীবল্লীৰ কথা কৈ আছে আৰু তাৰপিছত দেখাইছে যে এটা সীতা জ্বলি আছে হ'ব পাৰে যে শ্ৰীবল্লী চাগে ভগৱানৰ ওচৰত গুচি গ'ল এনেকুৱা হ'ব পাৰে কাৰণ চন্দনৰ হেৰি দি পেলাই জ্বলাই আছে চন্দনৰ কাঠ দি পেলাই জ্বলাই আছে গতিকে ইমান চন্দন কাঠত আছে পুষ্পাৰ তাত হ'ব পাৰে আৰু যেনেকৈ ঘনীয়েকৰ কথা কৈ আছে শ্ৰীবল্লীয়ে মানে শ্ৰীবল্লীৰ কথা যেনেকৈ কৈ আছে গতিকে হ'ব পাৰে যে শ্ৰীবল্লী ভগৱানৰ ওচৰত গুচি গৈছে আই হোপ এনেকুৱা নহ'লে ভাল পাম মই কিন্তু কি ঠিক হ'ব পাৰে চিনেমা হয় যিকোনো পচিবল হ'ব পাৰে আৰু এই বৰ্তমান ইয়াতে দেখা পাইছে যে এখন মানে জাগাত পুষ্পাই ইণ্টাৰনেশ্যনেল মানে চাইনিজ হ'ব পাৰে বা জাপানিজ হ'ব পাৰে বা কোৰিয়ান হ'ব পাৰে এনেকুৱা মানুহৰ লগত কাজিয়া পেচাল কৰি আছে দা কোঠাৰ লৈ মাৰি আছে ভাই চাহেব একশ্যন যোৰ জবৰদস্ত লাগিছে আৰু সেইটো কাৰণে পুষ্পাই কৈ আছে যে এবাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ হয় মানে সেইবিলাক বাহিৰৰ পৰা হয় চাইনিজ বা জাপানিজ সিহঁতৰ লগত কিবা বিজনেছ কৰিছে চাগে সিহঁতে তাক অভাৰক্ৰছ কৰিব চেষ্টা কৰিছে চাগে তাৰপিছত এনেকৈ মাৰপিট হৈ আছে সেইবিলাক বৰ্তমান আমি চিনেমাখন ৰিলিজ হ'লে গম পাই যাম আৰু ফিল্মখন অভাৰঅল বহুত বেছি ভাল লাগিছে আৰু পুষ্পাৰ ফ্লেশ্ববেক কেইটামান দেখাইছে আৰু ইয়াতে চাগে আগতেও পুষ্পাই কিবা আঘাত পাইছিলে সেই আঘাতটো কি পাইছিলে এইটোও দেখাব চাগে ইয়াতে আৰু বৰ্তমান ভালেই লাগিছে ট্ৰেইলাৰটো পুষ্পাৰ যোনটো কালিমাৰ ৰূপ দেখাইছে সেইটোও দেখাইছে আৰু লগতে চুলি কাটা আধা মানে লাইক মেকআপ কৰা সেনেকা এটা লুক আছিলে এইটো কাৰ আছিলে কোন নহয় বা এতিয়া ফিল্মখন ৰিলিজ হ'লে গম পাই যাম আৰু অভাৰঅলটো ভালেই লাগি আছে আপোনালোকৰ মতে কি হ'ব পাৰে যে 5 তাৰিখে মুভিখন আহিব আৰু আপোনালোকৰ মতে কি হ'ব পাৰে যে পুষ্পাখন কিমান বেছি ভাল হ'ব পাৰে আপোনাৰ মতে কাহানীটো হ'ব পাৰে বা আপুনি চাব যাব নাই আপোনাৰ কিমান এক্সাইটেড হৈ আছে আপুনি সকলোবোৰ কমেণ্টত কৈ দিব আৰু আপোনাৰ কি লাগিছে যে মুভিখনে কিমান ইনকাম কৰিব পাৰিব সেইটোও কমেণ্টত কৈ দিব